শ্বাহিদ ড্ৰোন ছৌদি আৰবক সহায় কৰিবলৈ প্ৰস্তুত ইউক্ৰেইন প্ৰতিহত কৰিব ইৰাণৰ ড্ৰোন আক্ৰমণ আৰবৰ যুৱৰাজলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱ ক্ৰমাৎ ভয়ংকৰ হৈ উঠিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ আমেৰিকা আৰু ইজৰাইল মিত্ৰজোঁটে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে আৰবৰ বিভিন্ন দেশৰ ওপৰত ড্ৰোন ৰকেটেৰে ভয়াৱহ আক্ৰমণ অব্যাহত ৰাখিছে যাৰ বাবে ভয়াৱহ হৈ পৰিছে পশ্চিম এছিয়াৰ পৰিস্থিতি কিন্তু এই উত্তেজনাময় পৰিস্থিতিৰ মাজতে আৰবক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইউক্ৰেইন দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে আৰবত ইৰাণৰ আক্ৰমণক নিন্দা কৰাৰ লগতে আৰবৰ যুৱৰাজ মহম্মদ বিন ছলমানক এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায় ইৰাণৰ ড্ৰোন আক্ৰমণক ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰিকৰী আৰু প্ৰযুক্তিগত সহায় কৰাৰ প্ৰস্তাৱ দিয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে জেলেনস্কিয়ে উল্লেখ কৰে যে বিগত 4 বছৰে ৰাছিয়াই ইৰাণৰ শ্বাহিদ ড্ৰোন ব্যৱহাৰ কৰি আক্ৰমণ চলাই আহিছে কিন্তু ইউক্ৰেইনে সফলতাৰে সেয়া মোকাবিলা কৰি আহিছে বৰ্তমান আৰব দেশত ইৰাণে এই ধৰণৰ ড্ৰোনেৰেই আক্ৰমণ চলাই আহিছে সেয়ে ছৌদি আৰবক এই ক্ষেত্ৰত সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি উল্লেখ্য যে ইউক্ৰেইনৰ বাহিৰে অন্য দেশে এই ড্ৰোন মোকাবিলা কৰাৰ অভিজ্ঞতা নাই বুলিও দাবী কৰে ভ্লাদিমিৰ জেলেনস্কি ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট নেশ্যন এন শ্বাহিদ ড্ৰোন ছৌদি আৰবক সহায় কৰিবলৈ প্ৰস্তুত ইউক্ৰেইন প্ৰতিহত কৰিব ইৰাণৰ ড্ৰোন আক্ৰমণ আৰবৰ যুৱৰাজলৈ ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ প্ৰস্তাৱ ক্ৰমাৎ ভয়ংকৰ হৈ উঠিছে মধ্যপ্ৰাচ্যৰ যুদ্ধ আমেৰিকা আৰু ইজৰাইল মিত্ৰজোঁটে চলোৱা আক্ৰমণৰ প্ৰত্যুত্তৰত ইৰাণে আৰবৰ বিভিন্ন দেশৰ ওপৰত ড্ৰোন ৰকেটেৰে ভয়াৱহ আক্ৰমণ অব্যাহত ৰাখিছে যাৰ বাবে ভয়াৱহ হৈ পৰিছে পশ্চিম এছিয়াৰ পৰিস্থিতি কিন্তু এই উত্তেজনাময় পৰিস্থিতিৰ মাজতে আৰবক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ইউক্ৰেইন দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে আৰবত ইৰাণৰ আক্ৰমণক নিন্দা কৰাৰ লগতে আৰবৰ যুৱৰাজ মহম্মদ বিন ছলমানক এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়ায় ইৰাণৰ ড্ৰোন আক্ৰমণক ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় কাৰিকৰী আৰু প্ৰযুক্তিগত সহায় কৰাৰ প্ৰস্তাৱ দিয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি সামাজিক মাধ্যমত এটা পোষ্টৰ জৰিয়তে জেলেনস্কিয়ে উল্লেখ কৰে যে বিগত 4 বছৰে ৰাছিয়াই ইৰাণৰ শ্বাহিদ ড্ৰোন ব্যৱহাৰ কৰি আক্ৰমণ চলাই আহিছে কিন্তু ইউক্ৰেইনে সফলতাৰে সেয়া মোকাবিলা কৰি আহিছে বৰ্তমান আৰব দেশত ইৰাণে এই ধৰণৰ ড্ৰোনেৰেই আক্ৰমণ চলাই আহিছে সেয়ে ছৌদি আৰবক এই ক্ষেত্ৰত সহায় কৰাৰ ইচ্ছা প্ৰকাশ কৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি উল্লেখ্য যে ইউক্ৰেইনৰ বাহিৰে অন্য দেশে এই ড্ৰোন মোকাবিলা কৰাৰ অভিজ্ঞতা নাই বুলিও দাবী কৰে ভ্লাদিমিৰ জেলেনস্কি ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট নেশ্যন এন